আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ক্লাছ 6ৰ মানে ষষ্ঠ শ্ৰেণীৰ যিখন ইংলিছ কিতাপ ৰেইনবো 1 এই কিতাপখনৰ তোমালোকৰ 3rd নম্বৰ লেসনটো লেসন 3 নাম এ কিউৰিয়াছ মাইণ্ড এই লেসনটোৰ সকলো প্ৰশ্ন উত্তৰ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা ইয়াৰ আগৰ ভিডিঅ'টোত মই এই লেসনটো গোটেই এক্সপ্লেনেশ্যন মানে বৰ্ণনা দিছোঁ যদি দেখা নাই চাই ল'বা এবাৰ তেতিয়া প্ৰশ্ন উত্তৰবোৰ সোনকালে বুজি পাবা ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক থাকিব ঠিক আছে আজিৰ ভিডিঅ'টোত মাত্ৰ মই কুৱেশ্যনৰ আনচাৰবোৰহে দিম আৰু কুৱেশ্যনৰ আনচাৰবোৰ মই একেবাৰে সৰু সৰুকৈ লিখা ট্ৰাই কৰিছোঁ যাতে তোমালোকৰ মুখস্থ কৰিবলৈ সুবিধা হয় ঠিক আছে আৰু মই অসমীয়াটো কৈ যাম কুৱেশ্যনবোৰ আৰু আনচাৰবোৰ অসমীয়াতে কৈ যাম যাতে তোমালোকে বুজি পোৱা গতিকে ভিডিঅ'টো এটা লাইক কৰি দিবা ব'লা এতিয়া বেছি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এক্টিভিটিছৰ 1 নম্বৰৰ আনচাৰ দ্য ফলোয়িং কুৱেশ্যনৰ এ নম্বৰ কুৱেশ্যনটো কৈছে Who was the scientist that Mira was talking about? Mirai কোনজন সাইন্টিষ্টৰ বিষয়ে কৈ আছিল আনসাৰ লিখিবা C.V. Raman বি নম্বৰ কৈছে What was the name given to the discovery made by C.V. Raman? C.V. Ramane কৰা ডিস্কভাৰীটো কি বুলি কোৱা হৈছিল ঠিক আছে আনসাৰ লিখিবা Raman effect সি নম্বৰ কৈছে What is the root of many discoveries and invention? মানে আমাৰ যে পৃথিৱীত বহুত আৱিষ্কাৰ হৈ আছে আৰু উদ্ভাৱন হৈ আছে তাৰ মেইন কাৰণটো কি আনসাৰ লিখিবা কিউৰিয়ছিটি ঠিক আছে কি লিখিবা কিউৰিয়ছিটি কিউৰিয়ছিটি নেক্সট ডি নম্বৰটো কি কৈছে ইন হুইচ ইয়াৰ ডিড দ্য C.V. Raman উইন দ্য নোবেল প্ৰাইজ C.V. Ramane কোনটো বছৰত নোবেল প্ৰাইজ পাইছিল আনসাৰ লিখিবা 1930 মানে 1930 চনত তোমালোকৰ যদি কাৰোবাৰ মানে একদম সজাই পৰা লিখিব মন আছে তেন্তে এনেকৈ লিখিবা ইন হুইচ ইয়াৰ ডিড C.V. Raman উইন দ্য নোবেল প্ৰাইজ এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিবা ইন 1930 C.V. Raman উইন দ্য নোবেল প্ৰাইজ ঠিক আছে এনেকৈ লিখিলেও তোমালোকে নম্বৰ পাবা বা এনেকৈ যে মই শ্বৰ্টকাট লিখি দিছোঁ এনেকৈ লিখিলেও নম্বৰ পাবা কাৰোবাৰ যদি পূৰা একে ধুনীয়াকৈ শুৱলাকৈ লিখিব মন আছে তেন্তে সেনেকৈ লিখি দিবা হ'ব প্ৰশ্নৰ পৰা মিলাই বাকী যাৰ নাই মানে যোনে লং কুৱেশ্যন মুখস্থ কৰিব নোৱাৰা সিহঁতে এনেকৈ মুখস্থ কৰি লিখি দিবা নম্বৰ পাই যাবা এতিয়া ই নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা হোৱাট কুৱেশ্যন ডিড অৰ্গ আস্ক নিকিতা অৰ্গই নিকিতাক কি কুৱেশ্যন সুধিছিল হোৱাই ৱাজ নিকিতা ইৰিটেড বাই দ্য কুৱেশ্যন নিকিতাই কিয় সেই কুৱেশ্যনটোৰ শুনি পেলাই ইৰিটেড হৈ গৈছিল আনচাৰ লিখিবা অৰ্গ আস্কড হোৱাই দ্য কালাৰ অফ দ্য স্কাই কিপছ চেঞ্জিং এট ডিফাৰেণ্ট টাইমছ অৰ্গই কি সুধিছিল যে কিয় আমাৰ আকাশখনৰ কালাৰ বেলেগ বেলেগ সময়ত চেঞ্জ হৈ থাকে নিকিতা ৱাজ ইৰিটেড বিকজ শ্বি ৱাজ বিজি ইন ড্ৰয়িং এ চিনাৰী নিকিতাই ইৰিটেড হৈ আছিল কাৰণ তাই বিজি আছিল সেই সময়ত এটা চিনাৰী ড্ৰয়িং কৰিবলৈ এতিয়া এফ নম্বৰটো কি কৈছে উই উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম হোৱাট উড অৰ্গ এণ্ড নিকিতা কিপ ইন মাইণ্ড মানে এই কথাষাৰ যে উই উইল চিয়'ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম গতিকে এই কুৱেশ্যনটোৰ আনচাৰ লিখিবা অৰ্গ এণ্ড নিকিতা উড কিপ ইন মাইণ্ড দ্য ফলোয়িং থিংছ অৰ্গ আৰু নিকিতাই তলত দিয়া বস্তুসমূহ মনত ৰাখিব তলত দিয়া কথাসমূহ মনত ৰাখিব অৰ্গ শুড চেক ইফ ছামৱান ইজ বিজি বিফৰ আস্কিং কুৱেশ্যনছ অৰ্গই চেক কৰিব যে কোনোবা বিজি আছে নেকি আৰু যদি বিজি থাকে তেতিয়া কুৱেশ্যন নুসুধে যদি বিজি নাথাকে তেতিয়াহে কুৱেশ্যন সুধিব এণ্ড নিকিতা শুড পলাইটলি আস্ক ছামৱান টু ৱেইট ইনষ্টেড অফ ডিছমিছিং দেয়াৰ কুৱেশ্যন আৰু নিকিতাই কি কৰিব নিকিতাই মানে পলাইটলি ভদ্ৰভাৱে ক'ব লাগিব যে মই তোমাৰ কুৱেশ্যনটো পিছত আনচাৰ দিম তুমি অলপ ৱেইট কৰা নিকিতাই ডাইৰেক্টলি তাক মানা কৰি দিব নালাগিব ঠিক আছে গতিকে এই কুৱেশ্যনটোৰ আনচাৰ এনেকৈ লিখিবা এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ 2 নম্বৰ কি কৈছে আমাক চে ৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ আমাক ট্ৰু আৰু ফল্ছ ক'ব দিছে সঁচা নে মিছা ক'ব দিছে এ নম্বৰ দি আছে নিকিতা নিউ ৱাই দ্য কালাৰ অফ দ্য স্কাই চেঞ্জেছ এট ডিফাৰেণ্ট টাইমছ এইটো কৈছে যে নিকিতাই জানে যে কিয় আমাৰ আকাশৰ কালাৰটো চেঞ্জ হৈ থাকে সকলো সময়ত এইটো আনচাৰ হ'ব ফল্ছ কাৰণ নিকিতাই নাজানিছিল হয় গতিকে ভুল হ'ব বি নম্বৰটো কি কৈছে নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভড অন 28 ফেব্ৰুৱাৰী উত্তৰ হ'ব ট্ৰু সঁচাই নেশ্যনেল ছায়েন্স ডে 28 ফেব্ৰুৱাৰীত পালন কৰা হয় চি নম্বৰ কৈছে C.V. Raman ৱাজ বৰ্ণ ইন কলকাতা আনচাৰ হ'ব ফল্ছ কাৰণ C.V. Ramane কলকাতা নহয় কিবা তিৰুভানিকাৱল নিয়েৰ ট্ৰিচিৰাপল্লী ইন তামিলনাডু নামটো মোৰে মুখত নাই সেই জেগাখনত মানে তেওঁ জন্ম হৈছিল নেক্সট তোমালোকক কৈছে Raman was not good in his studies উত্তৰ হ'ব ফল্ছ কাৰণ ৰামান
ভাল আছিল তেওঁৰ ষ্টাডিজ গুড Raman was good in his studies Raman তাৰ ষ্টাডিজ ভাল মুখতে আহা নাই মোৰ ৰবা Raman তাৰ ষ্টাডিজত ভাল আছিল হ'ব ই নম্বৰ কি কৈছে Raman breathed his last on November 21 1970 Ramane মৰিছিল মানে Ramanৰ মৃত্যু হৈছিল কেতিয়া 21 নৱেম্বৰ 1970 চনত উত্তৰ হ'ব ট্ৰু মানে সঁচা কথাটো সঁচা F number কৈছে Mira was happy about Orgo asking questions মিৰাই খুশি হৈছিল শুনি পেলাই যে অৰ্গয়ে কোৱেশ্চন খুদি আছে আনসাৰ হ'ব ট্ৰু কাৰণ সঁচাই মিৰা হ্যাপি হৈছিল এটা 3 নম্বৰ খিনি চাও 3 নম্বৰ আমাক কি কৰিছে শুদ্ধ উত্তৰ শুদ্ধ চিন দিয়া ঠিক আছে তোমালোকে কিতাপত চাই লব পাৰা কিতাপত কোনখিনি দিছে কিতাপত আমাৰ 48 নম্বৰ পেজত আছে এইখিনি হ'ব এইখিনি এটা মই সলিউশন দিম তোমালোকে চাই লোৱা 3 নম্বৰ একটো আমাক কৈছে Raman was awarded in the Bharat Ratna in কোনটো সনত আমাৰ Ramanক Bharat Ratna award দিয়া হৈছিল আনসাৰ হ'ব 1954 বি নম্বৰ কৈছে CV Raman won the Nobel Prize for CV Ramane Nobel Prize জিকিছিল কিহৰ কাৰণে আনসাৰ হ'ব 1 নম্বৰ 2 discovering the Raman effect সি নম্বৰ কি কৈছে আমাক চোৱা CV Raman was born in CV Ramanৰ জন্ম হৈছিল কোড হৈছিল আনসাৰ হ'ব 1 Tiruvanaikaval ঠিক আছে এটো আনসাৰ হ'ব মই শুদ্ধ চিন মাৰি দিছো সো আগত নেক্সট তোমালোকৰ ডি নম্বৰটো কৈছে ডি নম্বৰ কি কৈছে নেশনাল সায়েন্স ডে ইজ অবজাৰ্ভড টু নেশনাল সায়েন্স ডে কোনটো দিনা পালন কৰা হয় মানে কিয় পালন কৰা হয় সেইটো খুদিছে আনসাৰ হ'ব 3 নম্বৰ কমেমোৰেট দ্য ডিসকভাৰী অফ Raman effect Raman effector ডিসকভাৰীটো স্মৰণ কৰিবলৈ হ'ব 3 নম্বৰটো আনসাৰ হ'ব 4 নম্বৰটো কি কৈছে পে ট্ৰিবিউট টু Raman on his death anniversary এটো মানে আমাৰ ডি নম্বৰ কোৱেশ্চনটোৰ পাৰ্ট এটা আমাৰ ই নম্বৰ কোৱেশ্চনটো কি কৈছে নিকিতা পেইন্টেড দ্য স্কাই নিকিতাই আমাৰ যেটো আকাশ আছিল হেতু পেইন্ট কৰিছিল আনসাৰ হ'ব 3 ৰেড কালাৰেৰে হয় এখানে মই 3 টো মাৰিছো যেটো ৰেড লিখা আছে এতিয়া 4 নম্বৰ খিনি কি কৈছে চোৱা 4 নম্বৰ খিনি এইখিনি তোমালোকক লেসনটো পঢ়িব দিছে পঢ়ি পেলাই তলত যে টাইমলাইন দিছে সেই টাইমলাইনটোত কি হৈছিল লিখিব দিছে যেনেকৈ 1888 চনত 1888 চনত কি হৈছিল বাৰ্থ অফ CV Ramanৰ জন্ম হৈছিল তেনেকৈ 1930 ত কি হৈছিল 1954 কি হৈছিল 1917 ত কি হৈছিল লিখিব দিছে এটো এক্সামত নাহে মই কাটি দিছো মই যোনবোৰ এনেকৈ কাটি দি আছো সেইবোৰ এক্সামত নাহে সো তোমালোকে এক্সামৰ আগত নাচালে হ'ব ঠিক আছে কিন্তু কাৰোবাক যদি স্কুলত হোমৱৰ্ক কৰিব দিছে তেন্তে কি কৰি ল'ব পাৰা মই ধুনীয়াকৈ লিখি দিছো চোৱা তোমালোকে বাকস কিতাত ভৰাই ল'বা হ'ব 1888 ত কি হৈছিল বাৰ্থ অফ CV Raman 1930 ত কি হৈছিল CV Raman won the Nobel Prize তেনেকৈ 1954 ত কি হৈছিল 1917 ত কি হৈছিল মই লিখি দিছো তোমালোকে চাই লিখি ল'বা জাক লাগে বাকি পৰীক্ষাত নাহে কিন্তু এটো হা নেক্সট আমাৰ 5 নম্বৰখিনি কি কৈছে আমাক কেইটামান ওয়াৰ্ড লিখিব দিছে টেক্সটৰ পৰা আমি বুজি নোপোৱা আৰু সেই ওয়াৰ্ডখিনিৰ মিনিং লিখিব দিছে ঠিক আছে গতিকে তোমালোকে কি কৰিবা এই 5 নম্বৰটোৰ কাৰণে তোমালোকে ইয়াত কেইটামান ওয়াৰ্ড মিনিং দিয়া আছে দেখিছা এইকেইটা লিখি দিলে হ'ব এইকেইটা লিখি দিবা একে ওয়াৰ্ডৰ জেগাত এইকেইটা লিখিবা মিনিংৰ জেগাত এইকেইটা লিখিবা হ'ব ওয়াৰ্ডৰ জেগাত মিনিংৰ জেগাত তাপা চাই লিখি দিবা নেক্সট 6 নম্বৰ কি কৈছে ফ্ৰেম এ সেন্টেন্স অফ your own by using each word you have listed in the table above তুমি যে ইয়াত যে ওয়াৰ্ড কেইটা লিখিলা আৰু তাৰ মিনিং লিখিলা সেই ওয়াৰ্ড কেইটা লৈ তোমাৰ সেন্টেন্স বনাব দিছে বাক্য বনাব দিছে হ'ব এটা 5 নম্বৰ 6 নম্বৰটো প্ৰশ্নটো এনে পৰীক্ষাত নাহে বাৰু আহিব নালাগে গতিকে তোমালোকে নাচালেও হ'ব কিন্তু জাক স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিছে বা লাগে মই দি দিছো লিখি লোৱা এয়া মানে সেন্টেন্স খিনি লিখি লোৱা 6 নম্বৰৰ একেবাৰে ধুনীয়াকৈ মই ব্ৰেক থ্ৰ লগে দি দিছো হ'ব জাক লাগে লিখি ল'ব পৰা ভিডিওটো পোষ্ট কৰিম মই বাকি পঢ়ি নাথাকো কাৰণ ইমানটা ইম্পৰ্টেন্ট নহয় আহিব পাৰে একেবাৰে নাহে বুলি নকওঁ কিন্তু বেছিভাগ চান্স আছে নাহে এতিয়া 7 নম্বৰটো কি কৈছে চোৱা 7 নম্বৰটো কৈছে find and write down the synonyms of the following words from the text আমাক এই ওয়াৰ্ডসমূহৰ সিনোনিম লিখিব দিছে সিনোনিম মানে সমাৰ্থক শব্দ ঠিক আছে মানে একে অৰ্থ বুজোৱা শব্দ এতিয়া কিউৰিয়াছৰ সিনোনিম কি হ'ব কিউৰিয়াছৰ সিনোনিম হ'ব আমাৰ ইনকুইজিটিভ ব্ৰেক থ্ৰ সিনোনিম কি হ'ব ডিসকভাৰী
এসেনশিয়েলৰ চিনোনিম ইম্পৰ্টেণ্ট ৰিনাউণ্ডৰ চিনোনিম ফেমাছ ঠিক আছে লিখি ল'বা যোনে যাক যাক লাগে এইটো আহিব পাৰে এইটো ইম্পৰ্টেণ্ট আছে চিনোনিম ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকক চোৱাচোন নেক্সট তোমালোকক দিয়া আছে 8 নম্বৰখিনি 8 নম্বৰখিনি কি কৈছে তোমালোকক ৰিড কৰিব দিছে কনভাৰচেশ্যনটো হয় তোমালোকে পঢ়িবা আৰু এটা মই কি ক'ম পিছত 8 নম্বৰ এটো তোমালোকে পঢ়িবা বি নম্বৰটো কি কৈছে বি নম্বৰটো তোমালোকক পঢ়িব দিছে ঠিক আছে পঢ়ি পেলাই চাব দিছে তোমালোকক এতিয়া অৰ্গ নম্বৰ যেটো লৰা আছিল হেতুৱে কি কৰিছিল লাইব্ৰেৰীত গৈছিল লাইব্ৰেৰীত গৈ পেলাই কি কৰিছিল বায়োগ্ৰাফি পঢ়িছিল থমাস আলভা এডিসনৰ ঠিক আছে এইজনো কোন হয় এজন এটা গ্ৰেট ইনভেন্টৰ হয় হয় আৰু অৰ্গই কি কৰিছিল তাৰ এই থমাস আলভা এডিসনৰ বিষয়ে পঢ়িছিল লাইব্ৰেৰীত গৈ পঢ়ি পেলাই কি কৰিছিল নোটস বনাইছিল হি নোটসখিনি ইয়াত দিছে চোৱা অৰ্গ মেড সাম নোটস অফ হোৱাট হি হ্যাড ৰেড এবাউট থমাস আলভা এডিসন ঠিক আছে অৰ্গই নোটস বনাইছিল এতিয়া তোমালোকক এই নোটসখিনি পঢ়িব দিছে ঠিক আছে অৰ্গই লিখা নোটসখিনি পঢ়িব দিছে পঢ়ি পেলাই তোমালোকক ইয়াত থমাস আলভা এডিসনৰ বিষয়ে লিখিব দিছে ঠিক আছে এইটো প্ৰশ্ন নাহে বাৰু এইটো প্ৰশ্ন পৰীক্ষাত নাহে কিন্তু যাক যাক স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিছে সিহঁতৰ কাৰণে মই লিখি দিছোঁ এই খালী ঠাইখিনিত এই ফাৰ্ষ্টলি পৰা তলখিনিত এইখিনি লিখিবা হ'ব Thomas Alva Edison had certain qualities that helped him to become a great inventor. Firstly, লোকে তোমালোকৰ কিতাপত লিখি দিয়া আছে পিছত তোমালোকে এইখিনি পা লিখিবা হিছৰ পৰা একদম চেঞ্জেছ হলকে হ'ব চ্যালেঞ্জেছ হলকে এইখিনি লকে লিখিলে হৈ যাব ঠিক আছে 8 নম্বৰ সি খিনি আমাৰ হৈ গল এতিয়া আমি আগৰখিনি লৈ যাম হ'ব আগৰখিনি কি 9 নম্বৰ আমাৰ এটো পৰীক্ষাত নাহে এটো কি কৈছে চোৱা অৰ্গ এণ্ড হিজ ফ্ৰেণ্ডছ ৰিড দ্য নোটিছ অন দ্য নোটিছ বৰ্ড অৰ্গ আৰু তাৰ ফ্ৰেণ্ডে এই নোটিছটো ইয়াত যদি আছে এই নোটিছটো দেখা পালে নোটিছ বৰ্ডত ঠিক আছে দেখা পাই পঢ়িলে পিছত কি কৈছে চোৱা কমপ্লিট দ্য ফলোইং সেন্টেন্স দ্যাট কনভেজ দ্য মেছেজ অফ দ্য নোটিছ এতিয়া আমাক এই নোটিছখন পঢ়ি পেলাই এতলৰ খালী ঠাইবোৰ ব্লেংকছসমূহ ফিল কৰিব দিছে হ'ব পৰীক্ষাত নাহে কিন্তু যাক যাক লাগে মই দি দিছো লিখি লোৱা মই যে তলত যে আন্ডাৰলাইন কৰি দিছো সেইখিনি খালী ঠাইত বহিব হ'ব তোমালোকে লিখি লোৱা মই পঢ়ি নিদো আৰু বাৰে বাৰে কাৰণ নাহে যেটা ইম্পৰ্টেণ্ট নহয় ইমান কিছুমান স্কুলত দি দিব পাৰে দেই কিছুমান স্কুল যোনবোৰ মানে বহুত ভাল স্কুল সেইবোৰ দি দিব পাৰে সেইকাৰণে মই দি দিছো বাৰু লাগিলে লিখি ল'বা যাক লাগে পিছত 9 নম্বৰৰে B2 কি কৈছে চোৱা B2 নালাগে এটো নালাগে 9 নম্বৰ B2 নালাগে কিন্তু চাই লোৱা কি কৈছে এবাৰ ইমেইল লিখিছে ঠিক আছে অৰ্গই মিৰালৈ ইমেইল লিখিছে কিহৰ কাৰণে ইমেইল লিখিছে মিৰাক মানে হেল্প খুদিছে যে তাক এটা স্পিচ প্ৰিপেয়াৰ কৰি দিব লাগে হ'ব হেতু লিখি পেলাই ইমেইল লিখিছে এইটা তোমালোকক কি কৈছে চোৱা 9 নম্বৰ সি টোত কৈছে তোমালোকক ইয়াত কেটামান ইমেইলৰ কেটামান লাইন দিয়া হৈ আছে যিটো ইমেইল মিৰাই অৰ্গলৈ ৰিপ্লাইত লিখিছে হ'ব এটা তোমালোকক কি কৈছে এই লাইনবোৰ জইন লগাই তোমালোকক কি কৰিব দিছে ইমেইল লিখিব দিছে এই বক্সটোত তোমালোকক ইমেইল লিখিব দিছে এই ইমেইলৰ লাইনবোৰ জইন লগাই তোমালোকক ইমেইল লিখিব দিছে ৰিএৰেঞ্জ কৰি পেলাই হ'ব সো মই দি দিছো চোৱা লিখি লোৱা এইটো পৰীক্ষাত আহা চান্স একেবাৰে নাই তোমালোকে লাগিলে লিখি লোৱা একেবাৰে আনসাৰটো মই এখিনি বা এখিনিলৈকে লিখি দিছো হা যাক লাগে লিখি ল'ব পাৰা মই অলপ ৰখি দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰা বা লিখি লোৱা ঠিক আছে আশা কৰো হৈ গল এতিয়া আমি নেক্সট চাম নেক্সট কি আমাৰ 10 নম্বৰখিনি 10 নম্বৰখিনি 10 নম্বৰ কি কৈছে ৰিড দিস সেন্টেন্স আমাৰ এই সেন্টেন্সখিনি পঢ়িব দিছে আমাক আৰু নোটিস কৰিব দিছে যে ইয়াত কি আছে ইজ এম আৰ ওয়াজ এই ভাৰ্ববোৰ আছে ঠিক আছে এই ভাৰ্ববোৰ কি বুলি কোৱা হয় অক্সিলাৰি ভাৰ্ব বা বি ভাৰ্ব বুলি কোৱা হয় ঠিক আছে ইজ এম এণ্ড আৰ এবোৰ প্ৰেজেন্ট টেন্সত ইউজ কৰা হয় আৰু ওয়াজ ওৱেৰ এবোৰ পাষ্ট টেন্সত ইউজ কৰা হয় ঠিক আছে সো এইখিনি মানে কি গ্ৰামাৰৰ পাৰ্ট হয় তোমালোকে পঢ়িবা এবাৰ এতিয়া আমাক এই গ্ৰামাৰৰ পাৰ্টখিনি পঢ়ি পেলাই আমাক তলখিনি ফিল কৰিব দিছে বি নম্বৰখিনি মিতা এণ্ড ৰমন ডেজ মাই ক্লোজ ফ্ৰেণ্ডছ ডেছৰ জাগাত কি হ'ব এয়া ডেছৰ জাগাত কি হ'ব মানে ব্লেংকছসমূহ ফিল কৰিব দিছে ঠিক আছে বি ভাৰ্বেৰে মই ফিল কৰি দিছো তোমালোকে চাই লোৱা এইখিনি 1 নম্বৰ হ'ব মিতা এণ্ড ৰমন are my close friends
ব্লেংকছত কি হ'ব খালী ঠাইত কি হ'ব আৰ হ'ব তেনেকৈ মিতা ইজ ৰমনছ নেইবৰ ইজ হ'ব আই এম ইন ৰেগুলাৰ টাচ উইথ দেম এম হ'ব দে ৱেৰ উইথ মাই য়েষ্টাৰডে ৱেৰ হ'ব উই ৱেৰ ভেৰি হেপ্পি টু ভিজিট এ পাৰ্ক টুগেডাৰ য়েষ্টাৰডে ৱেৰ হ'ব যোনবোৰ মই আণ্ডাৰলাইন কৰি দিছোঁ সেইবোৰ খালী ঠাইত বহাই দিবা তোমালোকে হ'ব 10 নম্বৰৰ বি নম্বৰৰ কুৱেশ্যনটোৰ আমাৰ সলিউশ্যন হৈ গ'ল আনচাৰবোৰ তোমালোকে লিখি লোৱা এতিয়া নেক্সট আমি 11 নম্বৰটো চাচোন 11 নম্বৰটো কি কৈছে 11 নম্বৰটো তোমালোকক কৈছে পিকচাৰটো চাব দিছে পিকচাৰটো চাই পেলাই তলৰ সেন্টেন্সকেইটা পঢ়িব দিছে তোমালোকে পঢ়িবা ঠিক আছে 12 নম্বৰটো কি কৈছে তলৰ সেন্টেন্সবোৰ পঢ়িব দিছে এইবোৰ পঢ়িব দিছে সেন্টেন্সবোৰ পঢ়ি পেলাই কি হৈছে তোমালোকক নিজে নিজে ভাবিব দিছে ঠিক আছে মানে টেন্সৰ কথা কৈ আছে আৰু এই সেন্টেন্সটোত কিহৰ কথা কৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কথা কৈছে এই সেন্টেন্স গিটাত কিহৰ কথা কৈছে আমাক প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ কথা কৈছে এনেকৈ টেন্সৰ কথা আমাক ইয়াত পাতিছে পঢ়িব দিছে তোমালোকে পঢ়ি ল'বা বাকি ইয়াত কুৱেশ্যন আনসাৰটো নাই 11 আৰু 12 টোত 13 নম্বৰ কি কৈছে আমাক 13 নম্বৰত চুজ দ্য কাৰেক্ট অপশ্যন এণ্ড ফিল ইন দ্য ব্লেংকছ আমাক কাৰেক্ট অপশ্যন চুজ কৰিব দিছে এইটো আৰু এইটোৰ ভিতৰত আৰু আমাক ব্লেংকছসমূহত ফিল কৰিব দিছে মই তোমালোকৰ বাবে ফিল কৰি দিছোঁ চাই লোৱা এইখিনি যোনবোৰ মই আণ্ডাৰলাইন কৰিছোঁ সেইসমূহ ফিল কৰা হ'ব সেইকেইটা শুদ্ধ যেনেকৈ ইয়াত শুদ্ধ কোনটো হেজ কাম সেইকাৰণে মই আণ্ডাৰলাইন কৰি হেজ কাম লিখি দিছোঁ তেনেকৈ বাকীকেইটা তোমালোকে চাই ল'ব পাৰা ঠিক আছে আশা কৰোঁ চালা তোমালোকক যদি নেক্সট পাৰ্টৰ পৰা কুৱেশ্যন আনচাৰবোৰ বুজাইও দিব লাগে তেন্তে কমেণ্টত ক'বা মই নেক্সট ভিডিঅ'ৰ পৰা মানে নেক্সট চেপ্টাৰৰ পৰা তোমালোকক কুৱেশ্যন আনচাৰবোৰ বুজাইও যাবলৈ চেষ্টা কৰিম হ'ব মই ইয়াত যোনবোৰ একদম পৰীক্ষাত আহিবই সেইবোৰ বুজাই দিছোঁ কিন্তু যোনবোৰ ইমান ইম্পৰ্টেণ্ট নহয় সেইবোৰ বুজোৱা নাই ডাইৰেক্ট দি দিছোঁ গতিকে যদি বুজাই দিব লাগে নেক্সট চেপ্টাৰৰ পৰা বুজাই দিম যদি তোমালোকে কমেণ্টত কোৱা কাৰণ মই তেতিয়াহে গম পাম যে তোমালোকক বুজাই দিব লাগে যদি নালাগে মই কিয়নো সময়খিনি নষ্ট কৰোঁ হয় সো এতিয়া আমি 13 নম্বৰখিনি তোমালোকে লিখি ল'লে আশা কৰোঁ এতিয়া আমি 14 নম্বৰখিনি চাম 14 নম্বৰ এ বি দুইটা পৰীক্ষাত নালাগে তোমালোকক কিন্তু যাক লাগে স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিছে চাই লোৱা 14 নম্বৰ এটোতো কোনো আমাৰ হেৰি নাই প্ৰশ্ন নাই বিটোত আমাৰ প্ৰশ্ন আছে ঠিক আছে বিটোৰ এই খালী ঠাইসমূহ তোমালোকে পূৰ কৰিব লাগে ব্লেংকছসমূহ ফিল আপ কৰিব লাগে মই কৈ দিছোঁ তোমালোকক লাগিলে লৈ লোৱা তোমালোকে ব্লেংকছসমূহত এইকেইটা লিখিলে হৈ যাব 1 নম্বৰ ব্লেংকছটোত কি লিখিবা এছ কে ইয়াত দিয়া আছে নেকি 1 নম্বৰটো দিয়া আছে 3 নম্বৰ পৰা তোমালোকে লিখিব লাগিব হয় 3 নম্বৰ কি দিছে চিনৰ ব্লেংকছটোত কি হ'ব এছ হ'ব তোমালোকে এনেকৈ ব্লেংকছসমূহ ফিল কৰি ল'বা নেক্সট আমাক 15 নম্বৰ কি কৈছে চোৱা 15 নম্বৰ তোমালোকক পঢ়িব দিছে এইখিনি তোমালোকে পঢ়িবা এইখিনি এই পেৰেগ্ৰাফটো পঢ়িব দিছে তোমালোকে পঢ়িবা 16 নম্বৰ কি কৈছে তোমালোকক ভাবিব দিছে আৰু ক'ব দিছে ঠিক আছে 16 নম্বৰ ভাবিব দিছে আৰু ক'ব দিছে 16 নম্বৰটো এক্সামত নাহে ইম্পৰ্টেণ্ট নহয় কিন্তু মই লিখাই দি আছোঁ কাৰণ এইটো কুৱেশ্যন ন এইটোতো একদম ডাইৰেক্ট পঢ়িব দিছে 15 নম্বৰটো সেয়েহে তোমালোকক মই কৰাই দিয়া নাই তোমালোকে পঢ়িবা বাকী 16 নম্বৰটো কুৱেশ্যন এটা আছে কুৱেশ্যনটো কি কৈছে আমি চাওঁ আহা নিকিতা এণ্ড অৰ্গ হেভ ৰিজল্ভ দেয়াৰ কনফ্লিক্ট উইথ দ্য হেল্প অফ মীৰা নিকিতা আৰু অৰ্গই সিহঁতৰ কনফ্লিক্ট মানে কাজিয়াটো মানে যেটো ঝগড়া হৈছিল সেইটো ৰিজলভ কৰিছিল সমাধান কৰিছিল কাৰ হেল্পত মীৰাৰ হেল্পত দিস ইজ দ্য একচেপ্টেবল ৱে অফ হেণ্ডেলিং কনফ্লিক্টছ আৰু এইটো এটা একচেপ্টেবল মানে গ্ৰহণযোগ্য ৰাস্তা আছিল এটা কনফ্লিক্টছক মানে কাজিয়াক হেণ্ডেল কৰা এটা তোমাক কৈছে হাউ ডু ইউ এড্ৰেছ এ কনফ্লিক্ট হুৱেন ইউ ফেচ ওৱান তুমি এটা কনফ্লিক্টক কেনেকৈ হেণ্ডেল কৰিবা এটা কাজিয়াক কেনেকৈ সমাধান কৰিবা এটা ঝগড়াক তোমাক ক'ব দিছে ঠিক আছে লিষ্ট এ ফিউ ৱেজ এণ্ড শ্বেয়াৰ দেম উইথ দ্য ক্লাছ তোমাক লিখিব দিছে এটা লিষ্ট বনাব দিছে আৰু তোমাক গোটেই ক্লাছটোৰ সৈতে শ্বেয়াৰ কৰিব দিছে এইটো প্ৰশ্নটো এনেও নাহে বাট যাক লাগে লৈ লোৱা এইকেইটা মই লিখি দিছোঁ হা মই পঢ়ি নিদিওঁ লিখি দিছোঁ যাক লাগে লিখি লোৱা বাকী 17 নম্বৰটো কি কৈছে চোৱা 17 নম্বৰটো পৰীক্ষাত আহিব নালাগে মোৰ মতে কি কৈছে listen to a news item about a moon mission read to you by your teacher as you listen fill in the blanks with the correct pieces of information তোমালোকক এটা মুন মিছনৰ বিষয়ে পঢ়িব দিছে আৰু এই তলৰ ব্লেংকছসমূহ ফিল আপ কৰিব দিছে ঠিক আছে
এতিয়া মই কৰি দিছোঁ তোমালোকক চোৱা ব্লেংকছসমূহ ফিল আপ বাকী পৰীক্ষাতটো নাহে এইটো যোনবোৰ ব্লেংকছ আছে ব্লেংকছসমূহত এইবোৰ ফিল আপ কৰি দিবা 1 নম্বৰ ব্লেংকছটোত ফাৰ্ষ্ট কাণ্ট্ৰি ফিল আপ কৰিবা হ'ব যোনবোৰ ব্লেংকছত বহিব সেইবোৰ তলত মই হাইলাইট কৰি দিছোঁ চোৱা ইছৰো নেশ্যনেল স্পেচ ডে ঠিক আছে এই 3 নম্বৰটো হাইলাইট কৰা নহ'ল চাগে টাইপিং মিষ্টেকত তোমালোকে 23 বহাই দিবা কি বহাবা 23টো বহাবা খালী ঠাইত 4 নম্বৰটো নেশ্যনেল স্পেচ ডে হয় নেশ্যনেল স্পেচ ডেটো বাৰু নাই নেশ্যনেল স্পেচ হ'ব পিছত তেনেকৈ 18 নম্বৰটো আমি চাওঁ বোলা 18 নম্বৰটো কি কৈছে তোমালোকক 18 নম্বৰটো কৈছে তোমালোকক এটা প্ৰজেক্ট দিছে প্ৰজেক্ট দি পেলাই কি কৈছে প্ৰজেক্টটো চোৱা You have learned that C.V. Raman won the Nobel Prize for Physics in 1930. Now find out the names of other Indians who won the Nobel Prize in different fields. Collect and paste their pictures on a chart paper. Includes the following information about each of them. ঠিক আছে ইনফৰমেশ্যনবোৰ কি name, date of birth, place of birth, Nobel Prize in the field, year of receiving the Nobel Prize. এইবোৰ ইনফৰমেশ্যন দি পেলাই তোমালোকক লিখিব দিছে C.V. ৰামনৰ বাহিৰে আৰু কোন কোন ভাৰতৰ মানুহে নোবেল প্ৰাইজ পাইছিল আৰু সেই ইনফৰমেশ্যনবোৰ লিখি পেলাই তোমালোকক ছাইডত সিহঁতৰ ফটো এটা লগাব দিছে হ'ব এইটো প্ৰজেক্ট তোমালোকে ফটোটো লগাবা তোমালোকক ইনফৰমেশ্যনখিনি মই দি আছোঁ পৰীক্ষাত নাহে 18 নম্বৰটো পৰীক্ষাত নাহে কাটি লোৱা কিন্তু কাবাক হোমৱৰ্ক দিব পাৰে স্কুলৰ পৰা গতিকে মই লিখি দিছোঁ চোৱা 18 নম্বৰ আনচাৰটো সেইটো পেজত লিখিছোঁ মই হা আমাৰ C.V. ৰামনৰ বাহিৰে আৰু কোনে নোবেল প্ৰাইজ পাইছিল ৰবীন্দ্ৰনাথ টেগৰ তেওঁৰ বিষয়ে লিখি দিছোঁ পিছত আৰু কোনে পাইছিল অমৰ্ত্য সেন তেওঁৰ বিষয়ে লিখি দিছোঁ আৰু কোনে পাইছিল কৈলাশ সত্যাৰ্থী তেওঁৰ বিষয়ে লিখি দিছোঁ তোমালোকে ভিডিঅ'টো পোষ্ট কৰি লিখি ল'বা আৰু কোনে পাইছিল হৰগোবিন্দ খুৰানা তেওঁৰ বিষয়ে লিখি দিছোঁ আৰু কোনে পাইছিল সুব্ৰমণ্যন চন্দ্ৰশেখৰ তেওঁৰ বিষয়ে লিখি দিছোঁ তোমালোকে লিখি ল'বা হ'ব এতিয়া বাকী 19 নম্বৰটো তোমালোকৰ ড্ৰয়িং কৰিব দিছে তোমালোকক কি কৈছে লুক এট দ্য ইলাষ্ট্ৰেশ্যন ইন বক্স 1 ট্ৰাই টু ড্ৰ এ স্পেচ শ্বাটল ইন বক্স 2 ফলোইং দ্য ষ্টেপ শ্বন ইন বক্স 1 কালাৰ ইট এণ্ড গিভ ইট এ নেম তোমালোকক এই বক্স 1ৰ পিকচাৰবোৰ চাব দিছে চাই পেলাই কি কৰিব দিছে এই বক্সটোত তোমালোকক স্পেচ শ্বাটলৰ ছবি লিখিব দিছে ঠিক আছে বক্স 1টোক চাইছে আৰু কালাৰ কৰিব দিছে তোমালোকে কৰিবা এইটো হ'ব বক্সটো তোমালোকে কৰিবা নেক্সট তোমালোকক দিছে ডিড ইউ নো তোমালোকে জানানে আৰু এনেকৈ দি পেলাই নোবেল প্ৰাইজৰ বিষয়ে কৈছে তোমালোকক পঢ়িব দিছে তোমালোকে পঢ়ি ল'বা হ'ব বাকী যিমানবোৰ কুৱেশ্যন আছিল তেওঁলোকৰ মই আনচাৰ দি দিলোঁ আৰু যদি কিবা ৰখি গ'ল তোমালোকে কমেণ্টত ক'বা মই যদি পাৰোঁ দি দিম কমেণ্টতে আৰু যদি কিবা মানে ক'বলৈ আছে কমেণ্টত কৈ দিবা ভিডিঅ'টো কেনেকুৱা লাগিল সেইটোও কৈ দিবা ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমি নেক্সট চেপ্টাৰটো যেতিয়া লেচন 4 মাই লেণ্ডটো এক্সপ্লেইন কৰিম বৰ্ণনা কৰিম বা ইয়াৰ কুৱেশ্যন আনচাৰবোৰ ডিছকাছ কৰিম তেতিয়া তোমালোকে ভিডিঅ'টো পাই যোৱা ন'টিফিকেশ্যন হ'ব ভিডিঅ'টোৰ ন'টিফিকেশ্যন পাই যোৱা আৰু তোমালোকে চাব পৰা গতিকে আজিলৈ ইমানেই আছিল ভিডিঅ'টো অলপমান দীঘল হৈ গ'ল কিন্তু একো নাই যোনে পঢ়া ল'ৰা ছোৱালী পঢ়ি ল'ব এইখিনিলৈকেও হয় চ' ভালকৈ পঢ়ি থাকা আৰু লগ পাইছোঁ নতুন বেলেগটো ভিডিঅ'ত বাই